আজি আমি আলোচনা কৰিম নেমুৰ ঔষধি গুণৰ বিষয়ে। ঘৰত যদি কাৰোবাৰ বমি ভাৱ আহে তেন্তে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা আমাৰ সমাজত এতিয়াও প্ৰচলিত আছে। পেটৰ অসুখ হ'লে আচাৰৰ বৈয়ামত নিমখ দিয়া অকণমান নেমু খালে পেটৰ অসুখ ভাল হয়। এতিয়া আমি জানো বলক নেমু টেঙাৰ বিভিন্ন ঔষধি গুণৰ বিষয়ে। প্ৰথম হৈছে পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়। দ্বিতীয়তে মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ'লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়। চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰিও চকুত যদি ছানি পৰে তেন্তে গোল নেমুৰ ৰস অতি উপকাৰী। সৰু ল'ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে। ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধৰ বাবে নেমুৰ যথেষ্ট গুণ আছে। আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে। মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ'লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়। শৰীৰৰ ওজন নিয়মীয়াতকৈ অধিককৈ যদি বাঢ়ে তেন্তে ওজন নিয়মীয়া কৰিবলৈ হ'লে নেমুৰ ৰসৰ ব্যৱহাৰ অতি উপকাৰী। দাঁতৰ আলু খহা, বিষ হোৱা আদি বেমাৰ নিৰাময়ৰ কাৰণে নেমুৰ ৰস উপকাৰী। শৰীৰৰ তেজখিনি পৰিষ্কাৰ কৰি ৰখাত নেমু ৰসে যথেষ্ট সহায় কৰে। লগতে আপোনাৰ যদি চুলি সৰি আছে তেন্তে চুলি নহৰা বা চুলি গজাবৰ বাবে আপুনি নেমু ৰস লগাব পাৰে। ভৰিৰ গেৰুৱা ফাটিলে তাক নিৰাময় কৰিবলৈ নেমু ৰস লগাব পাৰে। পেটৰ অসুখত ভুগিলে তৎক্ষণাত নিৰাময় কৰিবৰ কাৰণে একমাত্ৰ উপায় হৈছে নেমু ৰস। শৰীৰৰ ছালৰ বেমাৰ নহ'বৰ কাৰণে ছাল মিহি আৰু মসৃণ কৰিবৰ বাবে আপুনি নেমু ৰস ব্যৱহাৰ কৰিব পাৰে। যিকোনো ধৰণৰ ফেচ পেকত আপুনি নেমু ৰস ব্যৱহাৰ কৰি আপোনাৰ ছালত ব্যৱহাৰ কৰিব পাৰে। কাপোৰত মামৰৰ দাগ লাগিলে তাক গুচাবলৈও আপুনি নেমু ৰস ব্যৱহাৰ কৰিব পাৰে। উফি নাশ কৰিবলৈ একমাত্ৰ ঘৰুৱা উপায়টো হৈছে নেমু ৰস। নেমু ৰসৰ লগত আপুনি নাৰিকলৰ তেল মিহলাই আপোনাৰ চুলিত যদি লগায় তেন্তে আপোনাৰ চুলিৰ পৰা উফি নাইকিয়া হয়। নেমুত যথেষ্ট পৰিমাণে ভিটামিন চি পোৱা যায়। মানৱ দেহৰ উপযোগী ভিটামিন এ, বি, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, চিলিকন আদি বিভিন্ন উপাদান নেমুত পোৱা যায়। নেমুত থকা ভিটামিন চিয়ে মানৱ দেহত শ্ৰীবৃদ্ধিত প্ৰভূত অৰিহণা যোগায়। বিশেষকৈ দাঁতৰ ৰোগ প্ৰতিৰোধৰ উপৰি সৌন্দৰ্যতা বৃদ্ধিতো ই যথেষ্ট অৰিহণা যোগায়। বদ হজমি, বমি আদি ৰোগ নিৰাময়ত নেমুৰ স্থান অতুলনীয়। পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়। মূৰ ঘূৰণি বা মূৰৰ বিষ হ'লে নাৰিকলৰ তেলৰ লগত আপুনি নেমু ৰস মিহলাই ব্যৱহাৰ কৰিব পাৰে। ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ আদি ৰোগৰ বাবেও নেমুৰ ৰস অতি প্ৰয়োজনীয়। আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত কৰিবৰ কাৰণেও নেমু ৰসে সহায় কৰে। আমিষভোজী লোকসকলে নিয়মীয়াকৈ যদি নেমু খায় তেন্তে যকৃত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে। জণ্ডিছ ৰোগত ভোগা ব্যক্তিসকলে শাৰীৰিক দুৰ্বলতা নাশ কৰিবৰ বাবেও নেমু খাব পাৰে। জিনৰ দুৰ্বলতাৰ কাৰণে হোৱা শৰীৰৰ সকলো ধৰণৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো নেমু অতি প্ৰয়োজনীয়। গতিকে আপুনি আপোনাৰ ঘৰত থকা কাজি নেমু সদায় খাওক আৰু নিজৰ স্বাস্থ্য সদায় কুশলে ৰাখক। আশা কৰোঁ ভিডিঅ'টোৰ পৰা উপকৃত হৈছে।